নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেইটামান নটিফিকেশ্যন লৈ আহিছোঁ। যদি আপোনালোক এই পদকেইটাৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেইটামান পদ মুকলি হৈছে। ইয়াৰ বাবে আপোনালোকে কেনেধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব, কোনসকলে এপ্লাই কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। NHM ৰিক্ৰুইটমেণ্ট 2025ৰ নটিফিকেশ্যন ইতিমধ্যে মুকলি হৈছে। ইয়াতে মেডিকেল বিভাগত আপোনালোকৰ মেডিকেল অফিচাৰ MBBSৰ পোষ্টৰ বাবে নটিফিকেশ্যন আউট হৈ গৈছে। ইয়াতে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। নেশ্যনেল হেল্থ মিছন বা NHMৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে। লাষ্ট ডেট হৈছে ইয়াতে 25 ডিচেম্বৰ 2025। আপোনালোকে 25 ডিচেম্বৰলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। নেম অফ পোষ্ট দিয়া হৈছে মেডিকেল অফিচাৰ বা MBBS আৰু টোটেল পোষ্ট ইয়াতে কিমান উল্লেখ কৰা নাই। এই পদকেইটাৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে আপোনালোক MBBS পাছ কৰা হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজ মেডিকেল কলেজ এণ্ড ৰেজিষ্টাৰ্ড উইথ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া বা MCI। এক্সপিৰিয়েঞ্চো বিচাৰিছে ইয়াতে, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইয়াতে থাকিলে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু এজ লিমিট দিয়া হৈছে আপোনালোক 18 বছৰৰ পৰা আপোনালোকে 67 বছৰ পৰ্যন্ত এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যোনসকলৰ এতিয়ালৈকে 67 বছৰ হোৱা নাই, তেওঁলোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু পে স্কেলটো ইয়াতে দিয়া হৈছে পাৰ মান্থ আপোনালোকে 55,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এই পদকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰি ল'ব পাৰিব। হাউ টু এপ্লাইৰ ক্ষেত্ৰত দিয়া হৈছে, যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, সেইবাবে আপোনালোকে NHMৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। HTTPS ইয়াতে দিয়া আছে nhm.assam.gov.in গৈ আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব আৰু তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াতে কোৱা হৈছে। 3 ডিচেম্বৰৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ গৈছে আৰু যিখিনি ইয়াৰ ছাবমিশ্যন ডেট হৈছে তাতে 25 ডিচেম্বৰ 2025 দিয়া হৈছে। আপোনালোকে 25 ডিচেম্বৰলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।